সমাগত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন এনে এটি সুন্দৰ ক্ষণৰ প্ৰাক মুহূৰ্তত মোৰ বন্ধু বসন্ত শৰ্মা পূজাৰীয়ে সকলোৰে বাবে এটি গীতৰ ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছে য'ত নিজে কণ্ঠদান কৰাৰ উপৰিও গীতটিৰ সকলো দিশ নিজে চোৱাচিতা কৰিছে আৰু এই গীতটি নাৰায়ণপুৰ প্ৰেছ ক্লাবত আজি শুভ উদ্বোধন কৰা হয় বৰনাৰায়ণপুৰ এই শীৰ্ষক গীতটি তেখেতে বৰনাৰায়ণপুৰৰ 12 বৈষ্ণৱৰ স্থানসমূহৰ লগতে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহ ৰাইজৰ আগত দৃশ্যশৈল্প ৰূপত দাঙি ধৰিছে এই ভিডিঅ'টিয়ে নাৰায়ণপুৰক অধিক জনাত সহায় কৰিব তেখেতলৈ অলেখ শুভকামনা থাকিল এই ভিডিঅ'টি সাবিত্ৰী প্ৰডাকশ্যনৰ দ্বাৰা নিবেদন কৰা হৈছে চাওক ভিডিঅ'টিৰ কিছু অংশ এই সম্পূৰ্ণ ভিডিঅ'টিৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব এই গীতটিৰ শুভ উদ্বোধন অনুষ্ঠানটিত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ তার